দিন পিছত ব্লগ এটা আৰম্ভ কৰিলোঁ। ঈদৰ আগদিনাৰ পৰা ঈদৰ দিনটো মই কি কৰিলোঁ তাকে দেখাম বাৰু। দিনা খাবৰ কাৰণে সেৱৈ ভাজি লৈছোঁ, লগতে আতপ চাউল তিয়াই থৈছোঁ তেলৰ পিঠা ভাজিবৰ কাৰণে। বেলেগ একো যা যোগাৰ কৰা নাই। এয়া দেখিছে নহয়, আতপ চাউলখিনি তিয়াই থৈছোঁ। এতিয়া নকৰোঁ, ৰাতি কৰিম, পেষ্ট কৰি ল'ম। আৰু কেনেকৈ বনাওঁ একদম শ্বৰ্টকাট দেখাম বাৰু। ইপিনে নাৰিকল মানে ফাটি লৈছোঁ, নাৰিকল ৰুকি ল'ম। ইপিনে আদা ৰচুন আৰু জলকীয়া ৰেডি কৰিছোঁ। আদা ৰচুনৰ বাকলিখিনি গুচাই লৈছোঁ, জলকীয়াটো শুকান কেৰাহীত দিনা ৰাতিপুৱা খাবৰ কাৰণে লোকেল চিকেন লৈ আহিছে। এতিয়া ৰাতি বনাম, ৰাতিও অলপ খাব পাব আৰু ৰাতিপুৱা হৈ যাব। যি কি নহওক, এই আদা বাটা, ৰচুন বাটা, জলকীয়া বাটা পেষ্ট কৰা হৈ গৈছে। ইপিনে লোকেল চিকেনো বনা হৈ গ'ল। ৰাতি অলপ চলপ ভাত চাত খাম আৰু ৰাতিপুৱা হৈ যাব। এয়া দেখিছে নহয়, গোটেই কাম চাম কৰি ল'লোঁ। আৰু এতিয়া মই চাউলৰ গুড়িখিনি মানে ৰেডি কৰিম। চাউলৰ গুড়িখিনি নহয় মানে একদম শ্বৰ্টকাট বনাম, আহক দেখাই আছোঁ। ইপিনে মই গ্ৰিণ্ডাৰত মানে বাতিটোত মই চাউল দি দিম। আতপ চাউল তিয়াই থৈছিলোঁ নহয়, তাতে দিছোঁ, অলপ পানীও দি দিছোঁ, দি পেলাই একেলগে পেষ্ট কৰি লৈছোঁ। এতিয়া থৈ দিলোঁ, মানে ফ্ৰিজতে থৈ দিম। আৰু দেখিছে নহয়, গেছ টেছ চাফা কৰি লৈছোঁ। গোটেই কাম হৈ গৈছে ৰাতিতে। ৰাতিপুৱা উঠিয়ে মই বাথৰুমত সোমাইছোঁ আৰু ইপিনে বাথৰুমত সোমাই গা চা ধুলোঁ। ঈদৰ দিন মই এনেকৈ কৰোঁ। সকলোকে ঈদ মোবাৰক মোৰ ফালৰ পৰা। এয়া দেখিছে নহয়, সেৱৈ বনালোঁ, লগতে এয়া মই অলপ তেলৰ পিঠা ভাজি আছোঁ গৰম গৰম। ইপিনে চাহ বহাইছোঁ, ৰুটিও বনাইছোঁ, ৰুটি নহ'লেতো নহয়ে জানেনে। এতিয়া আমি খোৱা লোৱা কৰিম আৰু নামাজ কিন্তু 8টাতে হয়। আৰু হাজবেণ্ডক খাব দিলোঁ, সিহঁতে নমাজ পঢ়িব যাব। 8টাতে নমাজ গ'লেও নহয়। এয়া দেখিছে নহয়, মোবাইলটো লৈ গৈছে, অলপ মানে দৃশ্য লৈ আহিছে ঈদগাহ ফিল্ডৰ। ল'ৰাক কৈ দিছিলোঁ অলপ লৈ আহিবা। ইমানে ধুনীয়া দেখা গৈ আছে নহয়, সকলোৱে নমাজ পঢ়িব গৈ আছে। এইটো এটা দিন নহয়, ঈদৰ দিনটো সকলোৱে মিলিজুলি নমাজ পঢ়ে। যি কি নহওক, ল'ৰা আহিলে ঈদগাহ ফিল্ডৰ পৰা নমাজ পঢ়ি ইপিনে মই বেডশ্বীটবিলাক পাৰি লৈছোঁ দুটা বিছনাতে। ঈদৰ দিনা নহয় বেডশ্বীট নাপাৰিলে ভাল নালাগে। তাৰপিছত ল'ৰা আৰু হাজবেণ্ডে গৈছিল গাঁৱত, তাৰ পৰা মটন লৈ আহিছে। এয়া দেখিছে নহয়, কাটি কুটি লৈ আহিছে। মই ইপিনে পোলাও বনাইছোঁ, মটন বনোৱা নাই, লোকেল চিকেন অলপ আছিল, সেইটো দিয়ে খালোঁ। ল'ৰা আৰু হাজবেণ্ডে খাই আহিছিল, সেইকাৰণে ভাবিছোঁ ৰাতি বনাম। ইপিনে মই অলপ ঈদৰ ড্ৰেছটো পিন্ধিলোঁ। এইবাৰ ঈদৰ নহয় দে, ৰজাৰ ঈদৰ হয়, সেইকাৰণে পিন্ধিলোঁ, সময়ো পোৱা নহয়। তাৰপিছত সন্ধিয়া সময় এয়া দেখিছে নহয়, আকৌ তেলৰ পিঠা ভাজি আৰু সেৱৈ বনালোঁ। সন্ধিয়া আলহী আহিছিল, সিহঁতকো খাব দিলোঁ আৰু দেখুওৱা নাই, সিহঁতে কেমেৰাত নাহে নহয়। এতিয়া মটনটো বনাই আছোঁ আৰু দিনতে পোলাও বনাইছিলোঁ। ৰিকিহঁতে আহিছে, আমি মিলিজুলি একেলগে খাম আৰু সিহঁতে খাই লৈ গুচি গ'ল। ঈদৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু প্লিজ